গুড ইভিনিং সবকে সব জইন হৈ লোৱা আজি আমি চেপ্টাৰ 13 টো পঢ়িব গৈ আছো পৃষ্ঠকালি আৰু আয়তন এইটো চেপ্টাৰ আজি আমাৰ ষ্টাৰ্ট হ'ব সবে আহি যোৱা 2-3 মিনিট ৰখি লওঁ সব আহি লওক গুড ইভিনিং সবকে ভাল ভাল তোমালোকৰ ভালনে সবৰে আজি আমি চেপ্টাৰ 13 টো পঢ়িবলৈ গৈ আছো সাউন্ডটো ভালকৈ অহা নাই নেকি এতিয়া আহিছে এতিয়া ঠিক আছে ইকো কেনেকৈ বন্ধ কৰে ৰখা এক মিনিট চাওঁ ৰখা এতিয়া আহিছে এতিয়া এতিয়াও অহা নাই নেকি কিয় এনেকুৱা হ'ল এতিয়া কোৱা এতিয়া আহিছে নে ওকে ঠিক আছে এই মিউট কৰি আনমিউট কৰোঁতে আহিছে আজি আমি চেপ্টাৰ 13 টো পঢ়িবলৈ গৈ আছো আৰু পৃষ্ঠকালি আৰু আয়তন পাঠটো হ'ব সবে ফাৰ্স্ট অফ অল পৃষ্ঠকালি আৰু আয়তন পাঠটো পঢ়োঁতে মই তোমালোকক দুটামান কথা কৈ দিওঁ এতিয়াও পাতি আহিছে নেকি ওকে চ' ফাৰ্ষ্ট অফ অল পৃষ্ঠকালি আৰু আয়তন পাঠটো পঢ়োঁতে মই দুটামান কথা কৈ দিওঁ এই চেপ্টাৰটো তোমালোকে টান পাব পাৰা বহুতে হয়তো ক্লাছ 9ত ভালকৈ নপঢ়িলা এই চেপ্টাৰটোত মানে তাৰ পিছৰখিনি আছে ঠিক আছে কোনোবাই হয়তো টান পাইছিলা তেতিয়া ক্লাছ 9ত কোনোবাই গুৰুত্ব দি নপঢ়েও গতিকে আমি কি কৰিম আজি আমি বেছিকখিনি চাম ক্লাছ 9ত যিখিনি আছিলে বা আমি এই কুৱেশ্যনখিনি কৰোঁতে আমি প্ৰত্যেকটো এৰিয়া প্ৰত্যেকটো ভলিউম চব আমি ফৰ্মুলাবিলাক মনত থাকিব লাগিব ঠিক আছে গতিকে কথাখিনি মনত ৰাখিবা মন কৰিবা আমি আজি বেছিকখিনি ক্লিয়াৰ কৰিম কাৰোবাৰ যদি মনত নাইও কোনোবাই যদি মুখস্থ কৰিব নাজানাও ফৰ্মুলাবিলাক কেনেকৈ মুখস্থ কৰে সেইখিনি চাম তাৰপিছত যদি আমাৰ সময় হয় তাৰপিছত আমি দুটামান কুৱেশ্যন এনচাৰ কৰি চাম ফাৰ্ষ্ট প্ৰায়ৰিটি আমি বেছিক ক্লিয়াৰ কৰা সদায় দিওঁ আৰু আমাৰ কোৰ্চতো তোমালোকে দেখিছা মই সদায় তোমালোকক ইন ডিটেইলছ বস্তুবিলাক দিওঁ ঠিক আছে আৰম্ভণিৰ পৰা শেষলৈকে মাজত কেতিয়াও মই আহি নাযাওঁ আৰু সেইটো কাৰণে হয়তো তোমালোকে ভাল পোৱা আৰু একদম যাতে নাজানা ল'ৰা এজনেও মানে গোটেইখিনি বস্তু যাতে বুজি পায় সিও যাতে কিবা কৰি আহিব পাৰে মেথছত গৈ মই তেনেকুৱা হিচাপত আমাৰ কোৰ্চটো ডিজাইন কৰিছোঁ গতিকে আমি একদম বেছিক ফৰ্মুলাখিনিৰ পৰা আজি আৰম্ভ কৰিম একদম বেছিক সৰুৰ পৰা সৰুলৈকে চব বস্তু আমি সলভ কৰিম ঠিক আছে আকৌ কিবা হৈছে নেকি এডভান্স মেথছৰ চিলেবাছ কোনটো হয় মই চিলেবাছটো তোমালোকক দিছিলোঁ হেৰিত আমাৰ এপত চাবা ফ্ৰী মেটেৰিয়েলছত তাতে তুমি পাই যাবা আমাৰ মেথছ এণ্ড ফিজিক্সৰ এপটোত গৈয়ে তাতে চিলেবাছখিনি আছে মোৰ মনত নাই কোনটো আহে কাৰণ মই এডভান্সটো নপঢ়াওঁ বাৰু
1 মিনিট ৰখা মই নেটৱৰ্কটো কিবা হৈছে যদি চাই আছো বাকীবোৰে কোৱা ঠিককে আহি আছে নে একবাৰ প্লিজ বাকীবোৰে কোৱা ঠিককে আহি আছে ন কিবা প্ৰব্লেম হলে কমেন্ট কৰি দিবা হা মই মাজে মাজে চাই থাকিম আহা সো আমি এইটো ষ্টাৰ্ট কৰো আহা পৃষ্ঠকালি আৰু আয়তন পাত ঠিক আছে আমি একদম সৰুৰ পৰা সৰু বস্তু চাই যাম আৰু প্ৰব্লেম পালে তোমালোকে মোক কৈ যাবা মই তাতে ৰখি যাম এই কুৱেশ্যনখিনি কৰোঁতে আমি কিছুমান ফৰ্মুলা জানিব লাগিব আৰু সেই ফৰ্মুলাখিনি আজি আমি কৰিম তোমালোকে এতিয়া নিলিখিলেও ক্লাছটোৰ শেষত নোটছৰ পৰা লিখি ল'বা ঠিক আছে চোৱা এতিয়া হৈ যাব আমি একদম বেছিক সৰু সৰু ফৰ্মুলাবিলাকৰ পৰা আৰম্ভ কৰিম হা কি হ'ল এই ৰখা এক মিনিট আজি মানে চব ফালৰ পৰা প্ৰব্লেম দি আছে চোৱা এতিয়া চোৱা আমি আজি কি কৰিম ফাৰ্ষ্ট ফৰ্মুলা ঠিক আছে বেছিক ফৰ্মুলা বেছিক ফৰ্মুলাখিনিৰ পৰা আমি আজি আৰম্ভ কৰিব গৈ আছোঁ যোনখিনি আমাক এই কুৱেশ্যনখিনি সলিউশ্যন কৰোঁতে লাগিব তো ফাৰ্ষ্ট ফৰ্মুলাটো আমি ফাৰ্ষ্ট একদম বেছিকৰ পৰা যদি চাওঁ আমি একদম সৰুৰ পৰা সৰু যদি ফাৰ্ষ্ট চাওঁ চাৰ্কল যাক অসমীয়াত কোৱা হয় বৃত্ত কি হয় সেইটো এনেকুৱা এটা চাৰ্কল হয় যাৰ ৰেডিয়াছ দিয়া থাকে আমাক আৰ তো চাৰ্কুল এটা যদি আমাক দিয়া থাকে তেতিয়া আমি ইয়াৰ এৰিয়া বুলি ক'লে মানে অসমীয়াত কালি ঠিক আছে কি হয় পাই আৰ স্কুৱেৰ অ'কে আৰু এটা কি দিয়া থাকে ইয়াৰ আমি চাৰ্কুলাৰ পেৰিমিটাৰ উলিয়াব লাগে বৃত্তৰ পৰিধি 2 পাই আৰ ঠিক আছে এইটো আমি জানো ছেকেণ্ড ফৰ্মুলাটো আমি শিকিম বৰ্গ ইংলিছত কোৱা হয় স্কুৱেৰ একদম সৰুৰ পৰা সৰুলৈকে ঠিক আছে তোমালোকে নাভাবিবা যে ইমান সৰু সৰু বস্তু কিয় পঢ়াই আছে চোৱা যদি শুনা নোপোৱা বা কিবা হয় কৈ দিবা মাজত এটা বৰ্গ থাকে সেই বৰ্গৰ যদি তোমাক কালি উলিয়াব দিয়ে এইটো ধৰা চাইড এ এ এ এ গোটেইকেইটা হয় তেতিয়া ইয়াৰ এৰিয়া কালি এৰিয়া মানে কালি চবেই জানা বাৰে বাৰে লিখি নাথাকো আৰু হা এ স্কুৱেৰ হয় চিমিলাৰলি যদি এটা আয়ত থাকে যোনটো তোমাৰ বৰ্গৰ যদি পৰিসীমা কয় পেৰিমিটাৰ তেতিয়া কি হ'ব গোটেইকেইটা যোগ কৰা মানে 4a চিমিলাৰলি এটা আয়ত যদি থাকে ৰেক্টেংগল তেতিয়া কি হ'ব আয়তৰ বিপৰীত বাহুবিলাক সমান মানে এইটো যদি লেংথ হয় এইটো ব্ৰেড হ'ব তো ইয়াতে এৰিয়া কিমান হ'ব এল ইনটু বি আৰু পেৰিমিটাৰ কিমান হ'ব পি গোটেইকেইটা যোগ কৰিলে 2 ইনটু এল প্লাছ বি আহে ঠিক আছে এইবিলাক বস্তু তোমালোকে সৰুতেই পাই আহিছা এতিয়া চোৱা এইখিনি হ'ল তাৰপিছত আমি কেই নম্বৰ ডায়েগ্ৰামত যাম 4 নম্বৰ এতিয়া আমি অকণমান ডাঙৰ ডায়েগ্ৰামত যাওঁ আহা চাৰ্কুলটোৰ পৰা তোমালোকে নিজে চোৱা আমি এটা এইটো 3D ইমেজ হয় হা এটা তুমি ইমেজিন কৰা ধৰা এইটো এটা ফুটবল হয় 3D হয় ঠিক আছে 3D ইয়াক কি বুলি কোৱা হ'ব তেতিয়া গোলক ইংলিছত কোৱা হয় স্ফিয়াৰ ঠিক আছে এতিয়া গোলকটোৰ যদি তোমাক কয় ঠিক আছে গোলকৰ বহুত কেইটা বস্তু আছে প্ৰথম যদি তোমাক কয় টোটেল এৰিয়া ইংলিছত লিখা হয় টোটেল সাৰফেস এৰিয়া যেটো তুমি TSA বুলি লিখা টোটেল সাৰফেস এৰিয়া অৰ্থাৎ অসমীয়াত হলে মুঠ পৃষ্ঠকালি
ঠিক আছে তো ইয়াৰ ফৰ্মুলাটো কি আছিলে গোটেই গোলকটোৰ মুঠ পৃষ্ঠকালি আছিলে 4 পাই r আই হোপ সবৰে মনত আছে সেকেন্ড আমি ইয়াৰ কি উলিয়াও ভলিউম আয়তন আৰু যদি মনত নাইও আজি ৰিভিজন হৈ যাব সব বস্তু আয়তন আছিলে কিমান 4/3 পাই r কিউব মই যদি কিবা বস্তু পাহৰি গৈছো মোক কৈ দিবা মই এটা বস্তু মানে কিতাপৰ পৰা চাইছে লিখি থাকা নাই ঠিক আছে মোৰ মাথাটো কেতিয়াবা পাহৰি ওলাই যাব পাৰে তো তোমালোকে কৈ দিবা মোৰ যদি কিবা ভুল হৈছে কাৰণ মোৰো ভুল হ'ব পাৰে মই কিমান দিন হৈ গ'ল যোৱা বছৰে এইখিনি পঢ়োৱা পাহৰি গৈছো মই ঠিক আছে সো গোলকৰ কথা আমি গম পালো এই গোলকটোকে আমি এবাৰ কাটি দিওঁ এবাৰ কাটি আমি কি বনাম জানানে অৰ্ধগোলক মানে ফুটবলটো দুফালে দুচিটা কৰি দিলা অৰ্ধগোলক হৈ গ'ল ইয়াক কি বুলি কোৱা হয় অৰ্ধগোলক ইংলিছত কোৱা হয় হেমিস্ফিয়াৰ এতিয়া ইয়াৰো আমি কি উলিয়াম ইয়াত ফাৰ্ষ্ট চোৱা এই যোনটো পাৰ্ট হয় এই পাৰ্টটো সেই পাৰ্টটো কাৰ্ভড হৈ আছে বেকা তো সেইটো কাৰণে ইয়াক কোৱা হয় কাৰ্ভড সাৰফেস এৰিয়া ইংলিছত কোৱা হয় CSA ঠিক আছে তো অসমীয়াত কি বুলি কোৱা হ'ব বক্ৰ পৃষ্ঠ কালি এতিয়া এইটো কিমান হ'ব বহুতে ফৰ্মুলা বাৰে বাৰে মুখস্থ কৰি থাকে মুখস্থ কৰিব নালাগে কিমান হ'ব জানানে ইয়াতে টোটেল সাৰফেস এৰিয়া 4 পাই r আছিলে তো ইয়াৰ আধাই নহয় জানো এইখিনি তো আধা লিখি দিয়া 2 পাই r হল 2 পাই r হল তাৰপিছত এই পাৰ্টটো আছে ইয়াতে কালিত তো এই পাৰ্টটো কি হয় এই পাৰ্টটো এটা সাৰ্কেল হয় ঠিক আছে এই পাৰ্টটো এটা সাৰ্কেল হয় এই সাৰ্কেলটোৰ কিমান এৰিয়া হ'ব পাই r স্কয়াৰ হ'ব এটা বৃত্তৰ এৰিয়া সাৰ্কেলটো পাই r স্কয়াৰ নহ'ব তো দেয়াৰফৰ সেকেন্ড থিং আমি ইয়াতে গম পাম যে আমাক যদি এটা অৰ্ধগোলকৰ টোটেল সাৰফেস এৰিয়া কয় মানে TSA ঠিক আছে মই বাৰে বাৰে লিখি নাথাকো আৰু মনত ৰাখিবা এইকেইটা মই এবাৰতে লিখি দিছো মুঠ পৃষ্ঠকালি কয় কিমান হ'ব এই পাৰ্টটো যোগ কৰা 2 পাই r প্লাছ এইটো চা মই তোমালোকক কিবা এটা ভুল লিখি আছো বুলি মই সুধিছিলো না এইটো 4 পাই r স্কয়াৰ হ'ব ঠিক আছে স্কয়াৰ এটা লাগিব নহয় 2 পাই r স্কয়াৰ প্লাছ এই পাৰ্টটো হ'ল পাই r স্কয়াৰ এইটো হ'ব 3 পাই r স্কয়াৰ তোমালোকে যদি কিবা মোৰ ভুল দেখিছা মোক কমেন্ট কৰিবা ঠিক আছে সবে দেখি আছা না ভালকে শুনি আছা নহয় সবে ভালকে শুনি আছা একো প্ৰবলেম নাই আজি প্ৰবলেম হয় দিন বোলে সেইটোৱে আজি আৰম্ভণিৰ পৰা আমাৰ এই প্ৰবলেমটো দিলে বাৰু একো নাই আমি কন্টিনিউ কৰিম ঠিক আছে এইটো ক্লিয়াৰ হ'ল নেক্সট টপিকত যাওঁ এতিয়া আমি কেইটা ডায়াগ্ৰাম কমপ্লিট কৰিলো 5টা আমি এবাৰ 6 নম্বৰ ডায়াগ্ৰামত যাম এবাৰ আমি সাৰ্কেল টাইপ বস্তুবিলাকত যাম ঠিক আছে দুটা বস্তু আছে মনত ৰাখিবা আচ্ছা ইয়াৰ ভলিউমটো আমি নিলিখিলো ন ওপৰত ইয়াৰ ভলিউমটো আমি নিলিখিলো ইয়াৰ ভলিউমটো লিখি দিওঁ আগতে ৰখা ইয়াৰ যদি আমাক 3 নম্বৰতে ভলিউম লাগে গোলকৰ আধা ঠিক আছে স্ফেয়াৰৰ আধা তো স্ফেয়াৰৰ ভলিউম আছিলে কিমান হাফ ইনটু স্ফেয়াৰৰ ভলিউম আছিলে 4/3 পাই r কিউব তো ফৰ্মুলা হ'ব এইটো 2/3 পাই r কিউব মই এনেকুৱাকে শিকাইছো কিবা এটা বস্তু ভুল হৈ গ'লেও যাতে পাহৰি গ'লেও যাতে তোমালোকে কৰি ল'ব পাৰা ঠিক আছে তো নেক্সট ডায়াগ্ৰাম কিমান নম্বৰ হ'ব আমাৰ 5টা কৰিলো এবাৰ 6টা 6 নম্বৰত আহা 6 নম্বৰত আমি অলপমান স্কুৱেৰ টাইপ বস্তুবিলাকত যাম বুলি কৈছিলো মই এনেকুৱা এটা বস্তু থাকে ঠিক আছে এতিয়া বহুতে সুধিব এইটো বস্তু কেনেকুৱা টাইপ হ'ব তোমালোকে ঘৰৰ যিকোনো এটা বাকচ চোৱা বাকচ য'ত তোমালোকে বস্তু ভৰাই থোৱা তেনেকুৱা টাইপ সেই বাকচটোৰ এটা চাইড হ'ব বেলেগ এইটো ধৰা লেংথ এইটো ধৰা হাইটটো হ'ল ঠিক আছে এইফালে ধৰা এইখিনি বিটো হ'ল প্ৰত্যেকটো চাইড বেলেগ বেলেগ দৈৰ্ঘ্যৰ আছে তো ইয়াক কি বুলি কোৱা হয় জানানে কিউবইড অসমীয়াত কোৱা হয় আয়তীয় চৌপল ঠিক আছে মোৰ কিবা ভুল হ'লে ক'বা হা মই আকৌ কৈছো মই একো বস্তু চোৱাও নাই এইটো পঢ়াম বুলি জাষ্ট লৰাই আহিছো 10 মিনিটত পিপিটি বনাইছো কুৱেশ্যন দুটামান সেই কুৱেশ্যন দুটা হয়তো নাপাবগৈ পাৰো আমি আজি নহ'বগৈ পাৰে চোৱা এইটো হ'ল সো আমি ইয়াৰ কি কৰিম ফাৰ্ষ্ট এৰিয়া উলিয়াও ইয়াৰ বক্ৰপৃষ্ঠকালি সেনেকুৱা টাইপ একো বস্তু নাই আৰু ইয়াৰ ডাইৰেক্ট টোটেল এৰিয়াটো উলিয়ালেই হ'ল আৰু ইয়াৰ টোটেল এৰিয়াৰ ফৰ্মুলা আছে
সো ফৰ্মুলাটো কেনেকৈ আহিছে যদি তোমালোকে জানিব বিচাৰা এইটো এটা পাৰ্ট হয়নে এইটো এটা পাৰ্ট দুইটা পাৰ্ট একেই হয় কিন্তু দুইটা পাৰ্ট এটা এটা আয়ত হয় ঠিক আছে দুইটা পাৰ্ট এটা এটা আয়ত হয় তুমি যদি ভালকৈ চোৱা আয়ত হয় এইখিনি লেংথ হয় এইখিনি ব্ৰেথ হয় তো আয়তৰ কালি এল বি তেনেকুৱা দুটা পাৰ্ট আছে এইটো আৰু এইটো তলত তো 2LB সিমিলাৰলি এইটো এটা পাৰ্ট এইটো এটা বেলেগ পাৰ্ট এইটো এটা বেলেগ পাৰ্ট এইটো এটা বেলেগ পাৰ্ট তো ইয়াৰে এফালে বি আছে ওপৰত এইচ আছে 2BH দুবাৰ BH আহিব দুফালে আছে সিমিলাৰলি এইটো সাইডে এটা পাৰ্ট এইটো সাইডে সন্মুখত এটা পাৰ্ট আছে সেইটোত আহিব কিমান জানানে তোমাৰ এল আছে এইচ আছে এল এইচ তেনেকুৱা টাইপ তো এৰিয়া ডাইৰেক্ট তোমালোকে লিখিব পাৰা 2 ইনটু LB প্লাছ BH প্লাছ HL ঠিক আছে চোৱা এইটো কি বুলি কোৱা হয় আয়তীয় চৌপল ঠিক আছে আৰু ইয়াৰ ভলিউম কিমান হ'ব ভলিউম হ'ব LBH দ্বিতীস্মিতা ঘনক মোৰ এইটো ঘনক নহয় ঘনকটো য'ত গোটেইকেইটা ছাইড সমান থাকে সেইটোকহে ঘনক বুলি কোৱা হয় মই শুদ্ধ হয় নহয় একবাৰ কোনোবাই যদি কোৱা কৈ দিয়া মানে সেইটো ঘনকটোত গোটেইখিনি ছাইড সমান হয় ঠিক আছে আমি কেই নম্বৰ ডায়েগ্ৰামত যাম 8 নম্বৰ এবাৰ ঘনকত আহিম চোৱা ঘনকত গোটেইকেইটা ছাইড সমান হয় এইখিনিও এল হয় এইখিনিও এল হয় তাৰপিছত তোমাৰ এইখিনিও এল হয় গোটেইকেইটা ছাইড সমান তো গোটেইকেইটা ছাইড যদি সমান হয় তাক কোৱা হয় ঘনক ইংলিছত কোৱা হয় কিউবইড সিমিলাৰলি ইয়াতে এৰিয়া কিমান হয় জানানে ইয়াতে কালি হয় 6L স্কুৱেৰ কোনোবাই যদি টান পোৱা আগৰটোত কোনোবাই যদি টান পোৱা কেনেকৈ আহিছে ইয়াতে LBH ইয়াতে য'ত আছে ন BH এইবিলাক চবৰ জেগাত L বহাই দিয়া গোটেইখিনি জেগাত L বহাই দিয়া তুমি এইটো পাবাগে 6L স্কুৱেৰ পাবা আৰু ভলিউমো তেনেকৈ গোটেইখিনি জেগাতে তাতে L বহাই দিলে তাত আছিলে LBH গোটেইখিনিতে L বহাই দিয়া L কিউব ঠিক আছে চ' এইটো হ'ল ঘনক আমি এটা এটাকৈ আগবাঢ়ি গৈ আছোঁ হ'ব এতিয়া চোৱা এতিয়া কথা পাতিব নালাগে এতিয়াতো চোৱা নেক্সট 9 নম্বৰ নেক্সট কুৱেশ্যনটো কি হ'ব চোৱা নেক্সটটো আমি চাম বেলন বেলন ইংলিছত কোৱা হয় চিলিণ্ডাৰ ঠিক আছে চ' বেলনটো কেনেকৈ হ'ব এটা চিলিণ্ডাৰ টাইপ তোমালোকে ঘৰত হয়তো দেখিছা চিলিণ্ডাৰ এটা চুঙা আৰু ধৰা এনেকুৱা এটা চুঙা ধৰা ঠিক আছে মোৰ ড্ৰয়িঙত মই ইমান ভাল নহয় ঠিক আছে তোমাক চুঙাটোত কি দিয়া থাকিব জানে তলত আৰু ওপৰত সমান হ'ব ৰেডিয়াছ দিয়া থাকিব সেইটো ধৰা R আৰু ইয়াৰ হাইট H ধৰা তো ইয়াৰ বহুত কেইটা বস্তু ওলাব চোৱা চুঙাটোৰ যদি তুমি ফাৰ্ষ্ট বক্ৰ পৃষ্ঠকালি উলিওৱা কাৰ্ভড সাৰফেস এৰিয়া CSA মানে বক্ৰ পৃষ্ঠকালি ঠিক আছে অসমীয়াত বক্ৰ পৃষ্ঠকালি অলপ আগত লিখি আহিছোঁ গতিকে মই বাৰে বাৰে নিলিখোঁ মানে এই পাৰ্টটো মানে বক্ৰ পৃষ্ঠকালি এইখিনি ঠিক আছে ওপৰত এইটো পাৰ্ট ধৰা নাই আৰু এইটো পাৰ্ট ধৰা নাই বক্ৰ পৃষ্ঠকালি অকল সেইটো কিমান হয় জানানে 2πr h ঠিক আছে 2πr h তাৰপিছত আমি যদি এই পাৰ্টটো আৰু এই পাৰ্টটোতো বাকী থাকিলে তো therefore টোটেল সাৰফেস এৰিয়া এবাৰ মুঠ পৃষ্ঠকালিটো উলিয়াম মুঠ পৃষ্ঠকালিটো উলিয়ালে কি কৰিম আমি এইখিনি পাৰ্ট যোগ কৰিম মানে বক্ৰ পৃষ্ঠকালিটো 2πr h প্লাছ এইখিতে এটা πr স্কুৱেৰ আছে প্লাছ তলতো এটা πr স্কুৱেৰ আছে এটা বৃত্ত আছে তলত তো সেইটোও πr স্কুৱেৰ চ' মই ধৰা এই দুটা আগত লিখি দিলোঁ 2πr স্কুৱেৰ প্লাছ 2πr h ফৰ্মুলাটো কেনেকৈ মনত ৰাখিবা চোৱা দুইটাৰ পৰা 2πr কমন ল'ব পাৰা তো ইয়াতে থাকিব r প্লাছ ইয়াতে থাকিব 2πr উঠাই আনিলে h টো থাকিব তো এইটো ফৰ্মুলা মুখস্থ ৰাখিবা মুখস্থ 2πr ইনটু r প্লাছ h য'ত 2πr h টো মানে হ'ল তোমাৰ বক্ৰ পৃষ্ঠকালি আৰু এইটো হ'ল ভূমি পৃষ্ঠকালিটো
ঠিক আছে এইবিলাক বস্তু হয়তো ক্লাছ 9ত কিছুমানক ভালকে শিকোৱা নাছিলে সেইটো কাৰণে তোমালোকে টান পাবা এইবিলাক কুৱেশ্যন কৰোঁতে গতিকে মই আকৌ এবাৰ ৰিভিজন কৰি দিলোঁ ভলিউম উলিয়ালে কিমান হয় ডাইৰেক্ট মনত ৰাখিবা পাই আৰ স্কুৱেৰ এইচ সেইটো ডাইৰেক্ট ভলিউম আয়তনৰ ফৰ্মুলা ক্লাছ 9ত কৰা গোটেইখিনি মনত পৰি গৈছে ইয়েছ সেই মনত পেলাবৰ কাৰণে আমি একো নাই আমাৰ হাতত বহুত টাইম আছে ঠিক আছে আমি লাহে লাহে পঢ়ি থাকিম আমি এইকেইটা চেপ্টাৰ মানে কি হয় জানানে লাষ্টৰ ফালে চবেই টান পায় আৰু মানে এনেকুৱা ভাবে লাষ্টৰ চেপ্টাৰহে 2-3টা আছে বাদ দিয়া ওপৰে ওপৰে পঢ়ি ল'ম কিন্তু এইকেইটাই টান লাগি যায় সেইটো কাৰণে আমি এইবিলাক বস্তু সহজ বনাম লাষ্ট ডায়েগ্ৰাম এইটো আমাৰ আজিৰ সেনেকে থাকে ন কি বুলি কোৱা হয় ইয়াক শংকু ইংলিছত কোৱা হয় কোণ ঠিক আছে শংকু শংকুত কি বস্তু দিয়া থাকে এই শংকুটোত বহুতে ভুল কৰে শংকুত তোমাৰ এইটো এটা হাইট দিয়া থাকে এইটো ইয়াৰ হাইট এইচ কি বুলি কোৱা হয় হাইট উচ্চতা এইচ দিয়া থাকে ৰেডিয়াছ দিয়া থাকে আৰ সেইটো আৰ দিয়াই থাকিব তাৰপিছত এই পাৰ্টটো তুমি উলিয়াব পাৰা এই লাইনডাল ঠিক আছে সেই লাইনডাল উলিয়াব লাগে সেইডালক কোৱা হয় এল ইংলিছত কোৱা হয় স্লেংথ হাইট মোৰ বানান ভুল হ'ব পাৰে হ'লে কৈ দিবা অসমীয়াত কোৱা হয় হেলনীয়া উচ্চতা ঠিক আছে সেই পাৰ্টটো কেনেকৈ উলিয়াম আমি এতিয়া এইটো চোৱা এইটো যদি মই এল ধৰোঁ এইটো এটা ৰাইট এংগল ট্ৰাইংগল বনি আছে চোৱা এইখিনি আৰ এইখিনি এইচ তো এইখিনি এল দেৰফৰ কি হ'ব তুমি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰিবা এল ইকুৱেল টু √r² প্লাছ h² আহিব ঠিক আছে মনত ৰাখিবা আৰু ইয়াতে কাৰ্ভ ছাৰফেচ এৰিয়া উলিয়াম ফাৰ্ষ্ট কাৰ্ভ ছাৰফেচ এৰিয়া কিমান হয় জানানে এই কাৰ্ভ ছাৰফেচ এৰিয়া বক্ৰপৃষ্ঠকালিটো CSA টো হয় পাই আৰ এল ঠিক আছে আৰু তলৰ এটা কালি আছে ন তলত এইটো এটা পাই আৰ স্কুৱেৰ এটা সোমাই আছে therefore টোটেল ছাৰফেচ এৰিয়া কিমান হ'ব পাই আৰ এল প্লাছ পাই আৰ স্কুৱেৰ তো মই যদি TSA লিখোঁ লাষ্টত পাবা পাই আৰটো কমন লোৱা ইয়াত আৰ থাকিব ইয়াত এল থাকিব পাই আৰ ইনটু আৰ প্লাছ এল ঠিক আছে মোৰ যদি কিবা ভুল হৈছে তোমালোকে কৈ দিবা কাৰণ মোৰো ইমান বস্তুবিলাক পাহৰি যোৱা হয় ঠিক আছে আৰু ইয়াতে ভলিউম আছে আয়তন 1/3 পাই আৰ স্কুৱেৰ এইচ চোৱা বেলনত পাই আৰ স্কুৱেৰ হয় তাৰে 1/3 কৈ দিলে শংকুটো পাই যোৱা ভলিউম তেনেকৈ মুখস্থ ৰাখিবা ঠিক আছে তেনেকৈ মুখস্থ ৰাখিলে হ'ল চিন্তা কৰিব নালাগে আই হোপ বস্তুখিনি তোমালোকৰ অলপমান মনত পৰিছে আমি ডাইৰেক্ট কুৱেশ্যনত যাম এতিয়া মই কুৱেশ্যন ফাৰ্ষ্টতে এইটো কাৰণে দিয়া নাই তোমালোকে টান পাই যাবা বুজি নাপাবা তো আমি এতিয়া কুৱেশ্যন এটা এটাকৈ কৰি যাম এইটো কুৱেশ্যন ইংলিছত লিখিব থাকি গ'ল তোমালোকে এক্সাম্পল 1টো চাই ল'বা কি কৈছে চোৱাচোন ৰচিদে তাৰ জন্মদিনৰ উপহাৰ স্বৰূপে এটা খেলাৰ লাটুম পালে ঠিক আছে ইংলিছসকলে এক্সাম্পল 1টো চোৱা তাত কোনো ৰং নাছিলে সি এইটো ৰঙীন পেঞ্চিলেৰে ৰং কৰে লাটুমটোৰ আকৃতি ঠিক আছে এটা কথা মই মনত ৰাখিবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এক্সামত ফাৰ্ষ্ট কথা এনেকুৱা কুৱেশ্যন কেতিয়াও ভয় খাব নালাগে যদি ভয় খোৱা কুৱেশ্যন গ'ল তোমাৰ হাতৰ পৰা ছেকেণ্ড কথা এই কুৱেশ্যনটো জাষ্ট এটা লাইন লিখি লোৱা তুমি যিটো উলিয়াব দিছে এনচাৰ সেইটো প্ৰথম লাইনটো যদি তুমি লিখিব পাৰি যোৱা পিছৰ চবটো নিজে ফৰ্মুলা এপ্লাই কৰি উলিয়াই ল'ব পাৰিবা গতিকে ফাৰ্ষ্ট প্ৰায়ৰিটি সদায় প্ৰথম লাইনটো লিখাটো সেই লাইনটো লিখিবৰ কাৰণে তুমি ফাৰ্ষ্ট কুৱেশ্যনটো গোটেই কুৱেশ্যনটো ভালকৈ ৰিডিং কৰিব লাগিব একবাৰত বুজি নাপালে 2-3বাৰ ৰিডিং কৰা তাৰপিছত কি কৰিবা তাৰপিছত বহীৰ ছাইডত লাগিলে এবাৰ লিখি চোৱা পিছফালে লিখি চোৱা কি ওলাব দিছে জানি যোৱা সেই হিচাপত ফাৰ্ষ্ট লাইনটো লিখি লোৱা তাৰপিছৰখিনি এনেও কৰি ল'ব পাৰিবা তো আমি এইটো কুৱেশ্যন চাম কেনেকৈ কৰিম ঠিক আছে ওপৰত কিবা কিবি দিয়া আছে এটা লাটুম পালে সেইটো সি ৰং কৰে সৌম্যদ্বীপে কৈছে আজি টোটেল বেচিক কনচেপ্টবোৰ আকৌ মেমৰাইজ হৈছে য়েছ চোৱা তো এইটো আমি কেনেকৈ কৈছে চোৱা এটা শংকুৰ ওপৰত অৰ্ধগোলক আছে এইটো টাইপত এইটো এটা শংকু কৈছে ইয়াৰ ওপৰত এটা অৰ্ধগোলক কৈছে তো আমি এই গোটেই পাৰ্টটো আমি
এইবিলাক 5 সেন্টিমিটাৰ 3.5 দি আছে সেইবিলাক গুলি মাৰা আমি কি কৰিব লাগে ফাৰ্ষ্ট গোটেই কোড ৰং কৰিব লাগে চোৱা আৰু এনেকুৱা কোৱেশ্চন সদায় ফাৰ্ষ্ট অফ অল ইমেজিন কৰিবা কাৰণ কিতাপত যেনেকৈ আঁকিছে সেইটো 2D ইমেজ হয় কিন্তু তুমি মনত এটা 3D ইমেজ ইমেজিন কৰা এনেকৈ এটা ধৰ শংকু আছে তাৰ ওপৰত এটা বাতি দি থৈ দিছে ঠিক আছে এতিয়া আমি এইটো পাৰ্ট ৰং কৰিব লাগে এতিয়া চোৱা শংকুটো আমি এইখিনি পাৰ্ট ৰং কৰিম এইখিনি ৰং কৰিম কিন্তু ইয়াৰে এই যোনটো পৃষ্ঠকালি থাকিব এই পাৰ্টটোত আমি ৰং কৰিব নালাগে কাৰণ ইয়াৰ ওপৰত অলৰেডি এটা বাতি দিয়া আছে ঠিক আছে আৰু বাতিটোৰ আমি এইখিনি ৰং কৰিব নালাগে এইখিনি নায়েই তো আমি এইটো কৰিব লাগে আৰু এইটো কৰিব লাগে তাৰ মানে ইয়াতে এনসাৰ কি হ'ব আমি সাইডত লাগিলে লিখি লম এনসাৰ উলিয়াব কি এনসাৰ উলিয়ালে হ'ল কালিটো শংকুটোৰ বক্ৰ পৃষ্ঠকালি কাৰ্ভ সাৰফেস এৰিয়া প্লাস যোনটো অৰ্ধগোলক আছে তাৰো কাৰ্ভ সাৰফেস এৰিয়া উলিয়াই দিয়া হৈ গ'ল সেইটোৱে খেলা খতম দুইটাৰ কাৰ্ভ সাৰফেস এৰিয়া উলিয়াই দিলে হ'ল কাৰণ টোটেল উলিয়াব নালাগে ন টোটেলত এই তলৰ পাৰ্টটো যোগ হয় কিন্তু তলৰ পাৰ্টটো ইয়াত নাই আৰু সেইটো যদি কৰি লোৱা আইচক্ৰীম য়েছ এতিয়া চোৱা আমি কেনেকৈ কৰিম চোৱা ধুনীয়াকৈ লিখাটো ইম্পৰ্টেণ্ট ইয়াতে কিন্তু হা গিভেন আমি শংকুটোৰ কাৰণে উলিয়াম ফাৰ্ষ্ট শংকুৰ উচ্চতা এইচ কিমান দিয়া আছে আচ্ছা এতিয়া আৰু এটা বস্তু আহি গ'ল শংকুৰ উচ্চতা আমি নাজানো কাৰণ টোটেল দিয়া আছে 5 সেন্টিমিটাৰ হয়নে তো আমি কি কৰিম চোৱা গিভেন অৰ্ধগোলকটোৰ কাৰণে উলিয়াই লওঁ ফাৰ্ষ্ট ৰখা 1 মিনিট অৰ্ধগোলকৰ কাৰণে যদি উলিয়াওঁ অৰ্ধগোলকটো হ'ব অৰ্ধগোলকৰ ব্যাসাৰ্ধ তো অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ আমি কেনেকৈ গম পাম ব্যাস দিয়া আছে 3.5 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ কিমান হ'ব 3.5/2 সেন্টিমিটাৰ ঠিক আছে এনেকৈ থাকিব দিয়া একো কথা নাই এতিয়া চোৱা এইটো হ'ল নেক্সট কি হ'ব শংকুটো যদি উচ্চতা লাগে টোটেল আছে 5 সেন্টিমিটাৰ therefore শংকুৰ উচ্চতা ইয়াতে কিন্তু বহুত কেলকুলেশ্যন আছে শংকুৰ উচ্চতা কিমান হ'ব টোটেল 5 সেন্টিমিটাৰ আছে মাইনাছ এই পাৰ্টটো কিমান হ'ব এইটো ব্যাসাৰ্ধটো হ'ব মানে 3.5 ডিভাইডেড বাই 2 তো 5 মাইনাছ কিমান হ'ব 2 কেনেকৈ মই বিয়োগ কৰিছোঁ 2 5 গুণ 10 বিয়োগ 3.5 তো 10 বিয়োগ 3.5 কৰিলে তোমাৰ 6.5 পাবা ডিভাইড বাই 2 সেন্টিমিটাৰ এইটো শংকুৰ আমি এইচ পালোঁ ঠিক আছে তাৰপিছত শংকুৰ ব্যাসাৰ্ধ আৰু ইয়াৰ ব্যাসাৰ্ধ একেই হয় ইয়াতে আৰ লিখি ল'বা দেখো আমি এলটো উলিয়াই ল'ম ফাৰ্ষ্ট এল ইকুৱেল টু √r² প্লাছ h² মানে 3.5/2 হোল স্কুৱেৰ প্লাছ 6.5/2 হোল স্কুৱেৰ অলপ কামোৰ আছে উপায় নাই মানে কৰিবই লাগিব চ' কিমান হ'ব তলত হ'ব 4 ওপৰত 35 হোল স্কুৱেৰ চ' মই এটা শ্বৰ্টকাট শিকাইছোঁ স্কুৱেৰ শ্বৰ্টকাট কেনেকৈ কৰে 35 লিখিলা স্কুৱেৰ কৰিব লাগে 5 5 গুণ 25 হ'ল তাৰপিছত তলত 3 আছে ন 1 যোগ কৰি দিয়া 4 4 3 গুণ 12 1225 এটা পইণ্টৰ পিছত আছে স্কুৱেৰ কৰিলে দুটা পইণ্টৰ পিছত হ'ল প্লাছ এইটো 4 হ'ব ইয়াত 6.5 আছে মানে 65 × 65 5 5 গুণ 25 6 লগত 1 যোগ কৰা 7 7 6 গুণ 42 তো 42.25 স্কুৱেৰ ৰুট 4 ডিভাইডেড বাই এইটো 0.25 কৰিলে 0.5 থাকিব এইটো কৰিলে কিমান হ'ব 4 54.5 আহিব লাগে কিবা ভুল হৈছে যদি চাবা ঠিক আছে বহুত কেলকুলেশ্যন আছে ইয়াত মানে বহুত মাথা বেয়া কৰি দিব তোমালোকৰ চব ঠিকে কৰিলোঁ নে
3.5 divided by 2, 5 minus 3.5. তাৰপিছত 54.5. এইটো স্কুৱেৰ ৰুট কৰিলে 2 হ'ব। 545ৰ কিবা স্কুৱেৰ ৰুটটো নাই দেখোন। চোৱাচোন কিতাপত চোৱা এইটো বস্তু কি দিয়া আছে। মই চাইছো ৰখা। তোমালোকে চোৱা। স্কুৱেৰ ৰুটটো প্ৰায় লিখিছে 3.7 প্ৰায়। বহুত টান কুৱেশ্যন এইটো। এইবিলাক লাষ্টত 3.7 প্ৰায় লিখা আছে কিতাপত। (3.7 centimeter). এনেকুৱা প্ৰশ্ন নাহিলেই ভাল নে? কৰাটো আমাৰ ঠিকেই হৈছে। চোৱা হৈ গ'ল। এতিয়া আমি কি কৰিম চোৱা। Therefore, এনচাৰটো কেনেকে লিখে চোৱা। অৰ্ধগোলকৰ কাৰ্ভ সাৰফেস এৰিয়া মই অলৰেডি বুজালো কোনটো কোনটো আহিব CSA প্লাছ শংকুৰ CHA অৰ্ধগোলকৰ কাৰ্ভ সাৰফেস এৰিয়া কিমান আছিলে 2 পাই r স্কয়াৰ প্লাছ শংকুৰ কাৰ্ভ সাৰফেস এৰিয়া আছিলে পাই r l এই দুটা যোগ কৰি দিয়া এই দুটা যোগ কৰি অলপ দীঘল হ'ব যিমান এনসাৰ হে এইটো এনসাৰ হ'ব ঠিক আছে অলপ দীঘল হ'ব খালি নেক্সট কোৱেশ্চনটো চোৱা এইকেইটা যিহেতু এক্সাম্পল হয় তোমালোকে এনেও কৰিব পাৰিবা এইটো কাৰণে মই কৰি দি থকা নাই গোটেইখিনি নেক্সট কোৱেশ্চনটো চোৱাচোন ঠিক আছে দুটা গোটা বস্তু আছে দুটা গোটা বস্তু আছে এটা ঘনক আৰু এটা অৰ্ধগোলক মানে ঠিক আছে এটা কিউব ইয়াৰ ওপৰত এটা হেমিস্ফিয়াৰ আছে the base of the block is a cube with edge 5 cm base to 5 cm হয় and the hemisphere fixed on the top has a diameter 4.2 এই যোনটো হেমিস্ফিয়াৰ আছে তাৰ ডায়ামিটাৰ হল মানে ব্যাসটো 4.2 আছে আমাক কৈছে টোটাল সাৰফেস এৰিয়া অফ দা ব্লক তুমি কেনেকৈ কৰিম গোটেই ব্লকটো গোটেই ডায়াগ্ৰামটো আমাক সাৰফেস এৰিয়া লাগে এতিয়া চোৱা ঠিক আছে নিজে ইমাজিন কৰিবা হা বস্তুটো ইয়াৰ ওপৰত এটা আছে ইয়াৰ ওপৰত এটা হেমিস্ফিয়াৰ আছে তোমাক যদি সাৰফেস এৰিয়া উলিয়াব কয় তুমি ফাৰ্স্ট গোটেই কিউবটো উলিয়াই লোৱা ঠিক আছে তো এনসাৰ কি হ'ব চোৱা এৰিয়া অফ গোটেই কিউবটো ঠিক আছে গোটেই কিউবটো উলিয়ালো কিন্তু কিউবটোৰ পৰা এই পাৰ্টটো নাই এই পাৰ্টটো নাই এই পাৰ্টটো নাই এই পাৰ্টটো এই ডায়াগ্ৰামটো নাই তো মাইনাস আমি এই পাৰ্টটো কৰিব লাগে এই পাৰ্টটো মানে কিমান পাই r স্কয়াৰ হ'ব ঠিক আছে এইটো এটা পাই r স্কয়াৰ হ'ব তো আমি এই পাৰ্টটো মাইনাস কৰি দিলো আৰু তাৰ জায়গাত আছে এই ওপৰৰ পাৰ্টটো মানে যোনটো হেমিস্ফিয়াৰ আছে তাৰ কাৰ্ভ সাৰফেস এৰিয়া হল এনেকৈ উলিয়াই ল'লে হ'ল একেবাৰে ইজি তো আমি কৰোঁ আহা কেনেকৈ কৰিম এনসাৰ given for the cube ঘনকটোৰ বাবে L equal to 5 centimeter therefore total area কিমান হ'ব ঘনকটোৰ L cube মানে 5 cube মানে 125 centimeter এৰিয়া উলিয়াব দিছে সৰি 6 L square এইবিলাকে ভুল হয় সদায় 6 into 5 square মানে 6 into 25 মানে 150 centimeter square হল তাৰপিছত তোমাৰ অৰ্ধগোলকটো for the অৰ্ধগোলকটোৰ বাবে মানে for the hemisphere diameter আছে 4.2 centimeter therefore radius হ'ব half 2.1 centimeter হল radius 2.1 centimeter so therefore ডাইৰেক্ট এনসাৰ লিখি দিয়া এনসাৰ কিমান হ'ব চোৱা
এনেকৈ লিখিবা এৰিয়া অফ দ্য কিউব মাইনাছ আমি এই পাৰ্টটো মাইনাছ কৰিম পাই আৰ স্কুৱেৰ প্লাছ কি কৰিম ওপৰত মানে কাৰ্ভ ছাৰফেচ এৰিয়া অফ হেমিস্ফিয়াৰ ইয়াতে ফৰ্মুলা পুট কৰিবা এৰিয়া অফ দ্য কিউব অলৰেডি উলিয়াই থৈছোঁ 150 মাইনাছ 22/7 ইনটু আৰ স্কুৱেৰ আৰ কিমান আছে 2.1 চ' স্কুৱেৰ থাকিলে 2.1 ইনটু 2.1 দুবাৰ লিখিবা প্লাছ কাৰ্ভ ছাৰফেচ এৰিয়া অফ দ্য হেমিস্ফিয়াৰ মানে এইটো এতিয়া লিখিব নালাগে ৰখা মাইনাছ পাই আৰ স্কুৱেৰ প্লাছ কাৰ্ভ ছাৰফেচ এৰিয়া হয় 2 পাই আৰ স্কুৱেৰ ত' 150 মাইনাছ পাই আৰ স্কুৱেৰ প্লাছ 2 পাই আৰ স্কুৱেৰ মানে প্লাছ পাই আৰ স্কুৱেৰ হ'ল 150 প্লাছ 22/7 ইনটু 3.1 ইনটু 2.1 ইনটু 2.1 হাতেৰে এইটোক কৰা 0.3 যিমান এনচাৰ আহে মই লিখি থকা নাই আৰু লাষ্টত যিমান এনচাৰ আহে চেণ্টিমিটাৰ স্কুৱেৰত লিখি দিবা ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ আহা নেক্সট কুৱেশ্যনত এনেকুৱা কি কৈছে চোৱা এইটো দুটা কুৱেশ্যন তোমালোকক মই হোমৱৰ্ক দিলোঁ আজি বহুতখিনি বস্তু পঢ়োৱা হৈছে তোমালোকৰ মাথাৰ ওপৰে যাব এই দুটা কুৱেশ্যন যাতে কোনেও নকৰাকৈ নাথাকে ঠিক আছে মই বুজাই দিছোঁ হ'লেও তোমালোকে টান পাব পাৰা খালি গোটেই 4টা এক্সাম্পলে কৰিবা দেখুওৱাৰ দৰে ৰকেট আকৃতিৰ এটা কাঠৰ পুতলা এটা শংকুক এটা বেলনৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ নিচিনা কি ক'লে আমি একোৱে বুজি নাপালোঁ ঠিকেনে দ্য হাইট অফ দ্য এণ্টায়াৰ ৰকেট ইজ ইমান হোৱাইল দ্য হাইট অফ দ্য কনিকেল পাৰ্ট ইজ ইমান যদি শংকুটোত কমলা ৰং আৰু বেলন অংশটো হালধীয়া ৰং কৰিব লাগে মানে শংকু পাৰ্টটোত কমলা অৰেঞ্জ আৰু বেলন অংশটোত য়েল্ল' কৰিব লাগে তো কিমান অংশ তুমি অৰেঞ্জ কৰিবা কিমান য়েল্ল' কৰিবা দুইটাৰে কালি উলিয়াব লাগিব তো কেনেকৈ হ'ব চোৱা মই লিখি দিছোঁ অৰেঞ্জ উলিয়াবলৈ অৰেঞ্জ ক'ত কৰিবা শংকু অংশটোত কোনখিনি পাৰ্টত অৰেঞ্জ কৰিবা কাৰ্ভ ছাৰফেচ এৰিয়াটোতো লাগিবই আমাক কাৰ্ভ ছাৰফেচ এৰিয়া প্লাছ এই গোটেইখিনি মানে শংকুৰ কাৰণে যোনটো পাই আৰ স্কুৱেৰ হ'ব মাইনাছ এইখিতে এটা খেল আছে শংকুৰ পাতটো এনেকুৱা আছে ন তলত তাৰে ইমানখিনি মানত বেলনটো আছে গতিকে এই পাৰ্টটো তুমি ৰং কৰিব নালাগে তাৰ মানে শংকুৰ কাৰণে যোনটো পাই R1 ধৰা ঠিক আছে মানে ধৰা R1 ধৰি ল'লা 5 চেণ্টিমিটাৰ R2 ধৰি ল'লা 3 চেণ্টিমিটাৰ ঠিক আছে সৰুটো 3 চেণ্টিমিটাৰ ধৰি ল'লা ডাঙৰটো 5 ধৰি ল'লা তো ডাঙৰটো কালিৰ পৰা মানে ডাঙৰটো বৃত্ত কালিৰ পৰা সৰু বৃত্তৰ কালিটো মাইনাছ কৰি দিয়া তেতিয়া তুমি শংকুৰ পাৰ্টটো উলিয়াই গ'ল ঠিক আছে তেতিয়া তোমাৰ এই পাৰ্টখিনি ৰং কৰিলে হ'ল কমলা শংকুৰ পাৰ্টত কাৰণ এইখিনি অলৰেডি বেলনত সোমাই গ'ল সেইখিনি নালাগে ঠিক আছে তাৰপিছত য়েল্ল' কোট কৰিবা য়েল্ল' কৰিবা বেলনৰ গোটেই বক্ৰপৃষ্ঠকালিটোতে লাগিব মানে কাৰ্ভ ছাৰফেচ এৰিয়া অফ দ্য বেলন প্লাছ তলৰ এইখিনিতো লাগিব পাই আৰ স্কুৱেৰ আৰু ওপৰত নালাগে কাৰণ ওপৰৰ পাৰ্টটো গুচি গ'ল ইয়াত সোমাই গ'ল হৈ গ'ল এইটো পাই R2 হ'ব তেতিয়া তো তেনেকৈ আমি কৰিব লাগিব ঠিক আছে চ' তেনেকৈ উলিয়াব লাগিব বস্তুখিনি নেক্সট কুৱেশ্যনটো চোৱা লাষ্টত এটা কুৱেশ্যন দিছে এইটো হোমৱৰ্ক থাকিলে তোমালোকলে এইটো একেবাৰে ইজি কিতাপত চাবা আৰু খালি এটাই কৈছোঁ 1 পৰা 4লৈকে যিকেইটা এক্সাম্পল মই তোমালোকক ওপৰে বুজাই দিছোঁ আজি এই ক্লাছটো শেষ হোৱাৰ পিছত এই গোটেই 4টা এক্সাম্পল আমাৰ কপিখনত লিখিবা আৰু ধুনীয়াকৈ নিজে ছল্ভ কৰিবা নিজে কেলকুলেশ্যন কৰি কিতাপত চাই নিজে লিখি ছল্ভ কৰিবা এক্সাম্পল হয় যিহেতু কাইলৈ আমি ইয়াৰ পিছৰ পাৰ্টটো আমি ডিছকাছ কৰিম ঠিক আছে কাইলৈ ইয়াৰ পিছৰ পাৰ্টটো আমি ডিছকাছ কৰিম আজি ক্লাছটো ইমানখিনিয়ে আছিলে বেছি নপঢ়াওঁ লাহে লাহে গৈ আছোঁ কাৰোবাৰ কিবা থাকিলে ক'ব পাৰা নহ'লে আমি ক্লাছটো এণ্ড কৰিম ঠিক আছে
সহজ নহয়, অকমানতো টান হ'বই, এইটো উপায় নাই। অকমান ওপৰে ওপৰে চাবা, মই যিখিনি কথা ক'লো লাষ্টত, কেনেকে কালিবিলাক উলিয়াইছে চাবা অকমান। কাৰণ অলপ টান হয় কিন্তু, ঠিক আছে। বস্তুবিলাক মানে তুমি ভাবিব লাগিব, কেনেকে হৈছে বস্তুখিনি ভাবিব লাগিব, তেতিয়া ওলাবগে। জাষ্ট এবাৰ তুমি ইমেজিন কৰি পেলাই ফৰ্মুলাটো লিখি ল'বা, এনচাৰটো মই যেনেকে এইটো হ'ব বুলি লিখি লওঁ, সেই লাইনটো একবাৰ যদি লিখি ল'ব পাৰা, বাকীখিনি আৰামত কৰি ল'ব পাৰিবা। সেই লাইনটো লিখাটোৱে মেইন। মেথছত টান চেপ্টাৰ এইটোৱে নেকি? অকণমান এইটোৱে টান। আপুনি সদায় ফিটনেছ কৰে নে ৰাতিপুৱা? সপ্তাহত 5 দিন কৰোঁ আৰু। ঠিক আছে, আজি ৰাখিছোঁ ইমানতে, ক্লাছটো খতম কৰিছোঁ দিয়া।